মৈৰাবাৰীৰ এটা স্থায়ী সমস্যাৰ সমাধান কৰি দেখুৱালে মৈৰাবাৰীৰ একাংশ বিজেপি কৰ্মীয়ে। মৈৰাবাৰী বজাৰৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ আজি অন্ত পেলালে মৈৰাবাৰী মণ্ডল বিজেপিৰ এদল সচেতন কৰ্মীয়ে। মৈৰাবাৰী দৈনন্দিন ও সাপ্তাহিক বজাৰৰ মাজমজিয়াত অৱস্থিত দুটা বজাৰ গৃহৰ ওচৰত বহুদিন ধৰি ব্যৱসায়ীয়ে আৱৰ্জনা পেলাই এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছিল। ফলত বজাৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে জমৰ যাতনাৰ সন্মুখীন হ'ব লগা হৈছিল। আনকি প্ৰতিবাদো সাব্যস্ত কৰিবলগীয়া হৈছিল ব্যৱসায়ীসকলে। দুৰ্গন্ধ আৰু মলিনতাৰ বাবে বহু গ্ৰাহকে উক্ত ঠাইত সোমাবলৈ কুণ্ঠাবোধ কৰিছিল। অৱশেষত আজি মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি সেলিম আহমেদ চৌধুৰী ওৰফে দীপুৰ নেতৃত্বত এদল সচেতন যুৱক আগবাঢ়ি আহে বজাৰত এই সমস্যা সমাধান কৰিবলৈ। নিজেই উদ্যোগ লৈ জেচিবি আৰু ট্ৰেক্টৰৰ সহায়ত উক্ত ঠাই সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিলে। বিজেপি নেতা সেলিম আহমেদ চৌধুৰীৰ এই পদক্ষেপে অঞ্চলটোৰ ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছে। সকলোৱে মত প্ৰকাশ কৰিছে যে এয়া হ'ল বাস্তৱিক অৰ্থত জনসেৱাৰ উদাহৰণ। কিন্তু আজি নহয়, বহুত বছৰ বছৰ ধৰি এনেকৈ যাব পাৰি আছে। কিন্তু এই যাবৰ কাৰণে আমাৰ মানুহবোৰ যিটো বজাৰত আহিব নোৱাৰে, ইমান গোন্ধ, ইমান এটা পৰিৱেশটো ইমান বেয়া কৰিছে যিটো মানে আমি ভাবিব নোৱাৰোঁ। এতিয়া চব সময়তে মানুহবোৰ আমাক আহি থাকে আৰু বজাৰৰ মানুহবোৰ আমাৰ যিমান ব্যৱসায় মানুহে আমাক জনাইছে বস্তুটো আপোনালোকে যিমানে পাৰে সোনকালে পাৰে আপোনালোকে চাফাটো কৰি দিব কাৰণে। সেইকাৰণে আমি ভাবিছোঁ যিহেতু আমাৰ পৰিৱেশ, আমাৰ জেগা, আমাৰ বজাৰ, আমাৰ ৰাইজে চব সময়ত অহা যোৱা কৰে আৰু বজাৰ এলেকাটো চবেই অহা যোৱা কৰে। অকল আমি বুলি নহয়, বেলেগেও বাহিৰৰ পৰা মানুহ আহে, আহি এনেকুৱা এটা পৰিৱেশ দেখিলে আমাৰো বেয়া লাগে। যিটো আমি ইয়াত মানে জন্মস্থান, আমি ইয়াত মানে যিটো আমাৰ জন্মস্থান বা আমাৰ জেগা যদি আমি ভালকৈ নাৰাখোঁ তে কোনে ৰাখিব? সেই কিছুমান কথা আমি ভাবি কিনে আমি মানে এই পূৰ্বকালৰ পৰা বহুতে চেষ্টা কৰিছে, কিন্তু আমি এতিয়া নিজেই আমি ভাবিছোঁ যে সেইটো প্ৰথম আমি চাফা কৰিলোঁ, পিছত বাকী আমি চাফা কৰোঁ, পিছত লাহে লাহে কি আৰু বাকী বেলেগ এলেকাটো তেনেকুৱা চাফা যদি জাবৰ জোঁথৰ পৰি আছে তাতো আমি লাহে লাহে মানে চাফা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ ব্যক্তিগত প্ৰচেষ্টাত হৈছে নেকি? মানে ব্যক্তিগত বুলি নহয়, আমি মানে এতিয়া চাফা কৰি আছোঁ, তাৰপিছত আমি কি ব্যৱস্থা লওঁ, তাৰপিছত আমি ব্যৱস্থা এটা ল'ম। যিহেতু প্ৰথম আমাৰ মেইন উদ্দেশ্য আমাৰ চাফা কৰিব লাগে। কিন্তু বজাৰ এলেকাটো আমাৰ চাফা নহ'লে বহুত সমস্যা। আপোনাৰ সাংবাদিক বন্ধুসকল আপুনি গমেই পায়, আৰু আপোনালোকে নিজে ইয়াত আছে, চবেই আপোনালোকে গমেই পাইছে যে পৰিৱেশটো কি বেয়া হৈছে, আৰু আপুনি ৰাইজক সুধিলে গম পাব। যিহেতু আজি নহয়, আপোনালোকে বিভাগীয় ফালে ভিডিঅ' বা চিঅ'ক জনাইছিলে নে? তেখেতক মই জনাইছোঁ। কি বুলি ক'লে? তেখেতে কৈছে ব্যৱস্থা ল'ব কিবা এটা। এতিয়া ব্যৱস্থা ল'ব যদি আমি ইয়াত আছোঁ, যদি আমি অলপ ব্যৱস্থা কৰিছোঁ, তাৰপিছত আমি জনাইছোঁ, অৱগত কৰাইছোঁ, তেনেকৈ কিবা এটা ব্যৱস্থা ল'ব। মানে প্ৰথম কথা যেন আমাৰ বিভাগীয় কৰ্তৃপক্ষ তেখেতেও মানে এইটো কৰিবলগীয়া তেখেতেও আগ্ৰহী। যিহেতু এইটো অকল আমাৰ চবেই সমস্যা, ৰাইজৰ সমস্যা। তেখেতে ৰাইজৰ কাম কৰি যদি আমি ৰাইজৰ কাম কৰি আছোঁ, এইটো সমস্যাটো চবেই কাৰণে ব্যৱস্থা ল'ব। আমি অহা আছোঁ, তেখেতে ব্যৱস্থা কিবা ল'ব। তাৰপিছতো আমি ইয়াত মানে আপোনাৰ নিজৰ প্ৰচেষ্টাত আমি কৰিছোঁ। বাকী নিজৰ প্ৰচেষ্টাটো মানে আমাৰ সদস্যসকল আছে বা আমাৰ গাঁৱৰ ৰাইজসকল আছে, সচেতন ৰাইজ চবৰ লগত মিলি আলোচনা কৰিহে আমি ব্যৱস্থাটো কৰিছোঁ। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ
বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।